ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত অনুষ্ঠান মোৰ ভোট মোৰ জয়। আজি অনিলৰ বিদ্যালয়লৈ কিছুমান বাহিৰৰ লোক আহিছিল। গম পোৱা গ'ল যে তেওঁলোক ভোটাৰ সহায়তা কেন্দ্ৰৰ পৰা আহিছিল। তেওঁলোকে সকলো শিক্ষক, অন্যান্য কৰ্মচাৰী আৰু বিশেষকৈ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক ভোটদানৰ বিষয়ে সজাগ কৰিবলৈ আহিছিল। যিসকলৰ বয়স 18 বছৰ উপনীত হ'ল তেওঁলোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছিল। অনিলো এই বছৰ 18 বছৰীয়া হৈছিল। সি এইবাৰ প্ৰথমবাৰৰ বাবে ভোট দিয়াৰ সুযোগ পাব। ভোটদান হৈছে দেশৰ কাম কাজ, ইয়াৰ বিকাশ আৰু বিকাশত অংশগ্ৰহণ কৰাৰ এক গুৰুত্বপূৰ্ণ উপায়। যদি আপুনি 18 বছৰ বয়সত উপনীত হৈছে তেন্তে ভোটাৰ তালিকাত আপোনাৰ নাম পঞ্জীয়ন কৰাটো নিশ্চিত কৰিব। 2 মাহৰ পিছত হ'ব লগা নিৰ্বাচনত আপোনাৰ ভোটদান নিশ্চিত কৰক। ভোটদানৰ বিষয়ে জনাৰ পিছত অনিলে সিদ্ধান্ত লয় যে তেওঁ নিশ্চিতভাৱে এইবাৰ ভোট দিব। কেইদিনমানৰ পিছত নিৰ্বাচনৰ দিন আহিল। অনিলৰ নিজৰ বিদ্যালয়ত তেওঁ এলেকাৰ এটা ভোট কেন্দ্ৰ স্থাপন কৰা হৈছিল। তেওঁ ৰাতিপুৱাই বিদ্যালয়ত উপস্থিত হৈছিল, কিন্তু আজি তাত সকলো পৰিৱেশ সলনি হৈ আছে। কঠোৰ নিৰাপত্তাৰ মাজত আৰক্ষীয়ে প্ৰতিজন ব্যক্তিক চিনাক্ত কৰি আছিল। এফালে কিছুমান মানুহে মেজ আৰু চকীত বহি ভোট দিবলৈ অহা লোকসকলক সহায় কৰি আছিল। যেতিয়া অনিল ভিতৰলৈ যাবলৈ চেষ্টা কৰিছিল তেতিয়া তেওঁক এজন আৰক্ষীয়ে বাধা দিলে। ৰবা, তোমাৰ পৰিচয় পত্ৰ দেখুওৱা। পৰিচয় পত্ৰ? মইতো পৰিচয় পত্ৰ লগত লৈ অহা নাই। তেন্তে তুমি ভিতৰলৈ সোমাব নোৱাৰিবা। কিন্তু এইখনতো মোৰে স্কুল হয়, ইয়াততো সকলোৱে মোক চিনি পায়। পৰিচয় পত্ৰনো কি প্ৰয়োজন আছে? অনিলে বহুত চেষ্টা কৰিলে, কিন্তু তেওঁক পৰিচয় পত্ৰ অবিহনে ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ল। কি হ'ল? মই আপোনাক কিবা সহায় কৰোঁনে? তুমি কোন হয়? মোৰ নাম হীনা। মই এগৰাকী নিৰ্বাচনী সাক্ষৰতাৰ চেষ্টা সেৱক। চাওকচোন, মই প্ৰথমবাৰৰ বাবে ভোট দিবলৈ আহিছোঁ, কিন্তু এই আৰক্ষীসকলে মোক ভিতৰলৈ যাবলৈ দিয়া নাই। কৈ আছে যে মোক পৰিচয় পত্ৰ দেখুৱাওক। যেতিয়া মোৰ নাম ভোটাৰ তালিকাত স্পষ্টভাৱে উল্লেখ কৰা আছেই, তেতিয়া মোকনো পৰিচয় পত্ৰৰ কি প্ৰয়োজন আছে? চাওক, ভোট দিবলৈ হ'লে তালিকাত নামটো থকাৰ লগতে ভোটাৰৰ হাতত চৰকাৰে প্ৰদান কৰা ফটো ID বা পৰিচয় পত্ৰও থাকিব লাগিব। কিন্তু কোনখন পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব আৰু কিয়? ভোটদানৰ সময়ত যিকোনো এখন পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ ID কাৰ্ড আদি থকাটো অতি গুৰুত্বপূৰ্ণ। এইটো এইবাবেই প্ৰয়োজনীয় যাতে কোনো ব্যক্তিয়ে আন কোনো ভোটাৰৰ নামত যাতে ভোট দিব নোৱাৰে। এইয়া চাওক, চৰকাৰে প্ৰদান কৰা বৈধ পৰিচয় পত্ৰৰ তালিকা। কি আপোনাৰ হাতত এনে কোনো পৰিচয় পত্ৰ আছেনে? বৰ্তমান মোৰ হাতততো এনে কোনো পৰিচয় পত্ৰ নাই, সকলো ঘৰতহে আছে। তেন্তে আপুনি ঘৰলৈ গৈ এই পৰিচয় পত্ৰৰ এখন লৈ আহক, তেতিয়া নিশ্চয় প্ৰথম ভোটটো দিব পাৰিব। অনিলে ঘৰৰ পৰা নিজৰ আধাৰ কাৰ্ডখন লৈ আনিলে আৰু সি অতি আত্মবিশ্বাসেৰে ভোট দিবৰ কাৰণে স্কুলৰ ভিতৰলৈ সোমাই গ'ল। অনিলে নিজৰ আধাৰ কাৰ্ডখন দেখুৱালে। এজন ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়াই চিয়াহীৰে আঙুলিত চিহ্নিত কৰিলে। তাৰ পিছত তেওঁ EVM মেচিনত প্ৰথম বুটাম টিপি নিজৰ প্ৰথমটো ভোট সাব্যস্ত কৰিলে। দেশৰ উন্নয়নত সামান্য কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি তেওঁ নিজকে গৌৰৱ অনুভৱ কৰিছিল। আপোনালোকে শুনিলে ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত অনুষ্ঠান মোৰ ভোট মোৰ জয়। অনুবাদ আৰু ৰেকৰ্ডিঙত সহযোগিতা কৰিছে ক্লেপাৰ এণ্টাৰটেইনমেণ্টে। প্ৰগ্ৰেম কোঅৰ্ডিনেটৰ প্ৰফেচাৰ উষা শৰ্মা, একাডেমিক ছাপোৰ্ট য়স্না গুপ্তা।